Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাষ্টাৰ্ছৰ এডমিশনৰ বা পিজিৰ এডমিশনৰ পোষ্ট গ্ৰেজুৱেট এডমিশনৰ বিষয়ে নতুনকৈ নোটিছ এখন আহিছে আৰু সেই নোটিছখনৰ বিষয়ে আপোনালোকক মই সবিশেষ জনাম এই ভিডিঅ'টিৰ জৰিয়তে। গতিকে আপোনালোকে যদি মোৰ চেনেল নতুন তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰিব চেনেলত, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু লগতে লাইক কৰিবলৈ নাপাহৰিব। আজি আপোনালোকক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এটা সুন্দৰ খবৰ আগবঢ়াইছে, সুন্দৰ নোটিছ তেওঁলোকে দিছে আৰু সেই নোটিছখন হৈছে আপোনালোকে বহু দিনৰ পৰা আকাংক্ষিত হৈ থকা এটা বিষয়, যিটো বিষয় হৈছে আপোনালোকে মাষ্টাৰ্ছ বা পিজিত এডমিশন লোৱাটো। গতিকে পিজিত এডমিশন ল'বৰ বাবে তেওঁলোকে আচলতে নতুনকৈ নোটিছ এখন আগবঢ়াইছে আৰু সেই নোটিছখন মই আপোনালোকৰ আগত পঢ়ি দিব বিচাৰিম আৰু লগতে আপোনালোকক মই ক'ব বিচাৰিম কি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হ'ব সেই এডমিশনটো ল'বৰ কাৰণে। ইয়াত দেখিছে আপোনালোকে নটিফিকেশ্যন ৰিগাৰ্ডিং ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট DUPGET 2020। ইয়াত যেতিয়া মই অপেন কৰিলোঁ, ইয়াত আপোনালোকক সম্পূৰ্ণ সবিশেষ তথ্য আপোনালোকে ইয়াত পাব। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু শেষত মই আটাইতকৈ ইম্পৰ্টেণ্ট কথা এটা ক'ম, যিটো নেকি আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব এডমিশ্যনৰ কাৰণে। ইয়াত আপোনালোকে দেখিছে যি নোটিছ, সেই নোটিছখন আপোনালোকৰ সন্মুখত আপোনালোকে দেখিছে আৰু ইয়াত লিখা হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট 2020, অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট পিজিৰ বা এম এৰ এডমিশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি পিজি বা এম এৰ এণ্ট্ৰেন্স টেষ্ট 2020ৰ এইটো এটা নটিফিকেশ্যন ফৰ এডমিশ্যন টু দ্য ভেৰিয়াছ পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমছ অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি এণ্ড ইটছ এফিলিয়েটেড এণ্ড অট'নমাছ কলেজেছ। এডমিশ্যন বিভিন্ন ধৰণৰ পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমৰ, বিভিন্ন ধৰণৰ এম এৰ ছাবজেক্টৰ অফ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আৰু লগতে ইয়াৰ যিবিলাক অট'নমাছ কলেজ আছে বা এফিলিয়েটেড কলেজ আছে সেইবিলাকৰ। অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড। অনলাইন এপ্লিকেশ্যন বিচৰা হৈছে ফ্ৰম দ্য ইণ্টেণ্ডিং ইলিজিবল কেণ্ডিডেটছ, যিসকল ছাত্ৰ ছাত্ৰীৰ পৰা ইয়াত আচলতে অনলাইন এপ্লিকেশ্যন বিচৰা হৈছে, যিসকলে মাষ্টাৰ্ছত এডমিশ্যন ল'ব বিচাৰিছে, যিসকলে পিজিত এডমিশ্যন ল'ব বিচাৰিছে ফৰ এপিয়াৰিং ইন দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট, যিসকলে এডমিশ্যন ল'ব বিচাৰিছে সেইসকলৰ পৰা অনলাইন এপ্লিকেশ্যন বিচৰা হৈছে। আৰু অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত তেওঁলোকে আচলতে এটা এণ্ট্ৰেন্স টেষ্ট দিব লাগিব আৰু সেই এণ্ট্ৰেন্স টেষ্টৰ কাৰণে এই এপ্লিকেশ্যনখন বিচৰা হৈছে। For admission to the following academic programs conducted by Dibrugarh University and its affiliated and autonomous colleges in the academic session 2020-2021. আপোনালোকে 2020 আৰু 2021ৰ এডমিশ্যনৰ কাৰণে, মাষ্টাৰ্ছৰ এডমিশ্যনৰ কাৰণে আপোনালোকৰ ফালৰ পৰা অনলাইন এপ্লিকেশ্যন বিচৰা হৈছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে মাষ্টাৰ্ছ বা পিজিৰ এডমিশ্যন ল'ব বিচাৰিছে সেইসকলৰ পৰা। ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকক লাগিব, কিমানখিনি যোগ্যতা আপোনালোকক লাগিব আৰু কোন ছাবজেক্টত আপোনালোকে মাষ্টাৰ্ছৰ এডমিশ্যন ইয়াত ল'ব পাৰিব, তাৰো এটা লিষ্ট সাধাৰণতে ডিব্ৰুগড় ইউনিভাৰ্চিটি আগবঢ়াইছে। সেই লিষ্টখনৰ প্ৰথম যিটো লিখা আছে মাষ্টাৰ অফ আৰ্টছ অৰ্থাৎ এম এৰ এডমিশ্যন, য'ত এন্থ্ৰপ'লজি, আছামিজ, বড়ো, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, মেথামেটিক্স, পল চায়েন্স, ফিলচফি, ছ'চিয়লজি আৰু ষ্টেটিষ্টিক্স, অৰ্থাৎ আপোনালোকে এইকেইটা ছাবজেক্টত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে ইয়াত অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। এইকেইটা ছাবজেক্ট এতিয়া বৰ্তমান তেওঁলোকে আগবঢ়াইছে। তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া যি আছে সেয়া হৈছে বেচেলাৰ্ছ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন দ্য ৰেলেভেণ্ট ছাবজেক্ট ছিকিউৰিং এট লিষ্ট 45% মাৰ্কছ ফৰ ইকুইভেলেণ্ট গ্ৰেড পইণ্ট। বেচেলৰ ডিগ্ৰী BA ডিগ্ৰী আপোনালোকৰ লাগিব, মেজৰ বা অনাৰ্ছ থকা, যিটো ছাবজেক্টত তেওঁলোকে মাষ্টাৰ্ছ কৰিব বিচাৰিছে সেই ছাবজেক্টত তেওঁলোকৰ মাষ্টাৰ্ছ যিসকলে কৰিব বিচাৰিছে, যিটো ছাবজেক্টত কৰিব বিচাৰিছে সেই ছাবজেক্টত তেওঁলোকক মেজৰ থকা হ'ব লাগিব বেচেলৰ ডিগ্ৰীত BA আৰু লগতে তেওঁলোকে সেই ছাবজেক্টত 45% মাৰ্কছ আপোনালোকক কেৰি কৰিব লাগিব গ্ৰেড পইণ্টত, বা গ্ৰেড পইণ্ট সিমানখিনি 45% মাৰ্কছ লাগিব, নহয় 45% মাৰ্কছৰ সমতুল্য গ্ৰেড পইণ্ট আপোনালোকক লাগিব। অৰ বেচেলৰ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্কছ ইন দ্য ৰেলেভেণ্ট ছাবজেক্ট এণ্ড 45% মাৰ্কছ ইন এগ্ৰিগেট ইন কেছ অফ দ্য কেণ্ডিডেটছ অফ জেনেৰেল প্ৰগ্ৰেম অৰ ইকুইভেলেণ্ট গ্ৰেড পইণ্ট। দ্বিতীয়টোত ক'লে মাষ্টাৰ অফ ছায়েন্স MSc কি এডমিশ্যন সাধাৰণতে আহিছে, MSc কোনটো ছাবজেক্টৰ আপোনালোকে এডমিশ্যন ল'ব পাৰিব তাৰো এটা লিষ্ট দিছে। এন্থ্ৰপ'লজি, এপ্লাইড জিঅ'লজি, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, লাইফ ছায়েন্স, মেথামেটিক্স, ফিজিক্স এণ্ড ষ্টেটিষ্টিক্স, এইবিলাকত আপোনালোকে এডমিশ্যন ল'ব পাৰিব। আৰু তাৰ কাৰণে আপোনালোকৰ BA মেজৰ থাকিব লাগিব, যিটো ছাবজেক্টত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে মাষ্টাৰ্ছত সেই ছাবজেক্টত মেজৰ থাকিব লাগিব BA, আৰু তাত আপোনালোকে 45% মাৰ্কছ বা তাৰ সমতুল্য গ্ৰেড পইণ্ট আপোনালোকে পাব লাগিব। আৰু লগতে আপোনালোকৰ 3 নম্বৰ যিটো হৈছে মাষ্টাৰ অফ কমাৰ্চ অৰ্থাৎ MCOMৰ কাৰণে কৈছে
ফাইনেন্স এণ্ড মাৰ্কেটিং ফাইনেন্সৰ মাষ্টাৰ এম.কম আৰু লগতে মাৰ্কেটিঙৰ এম.কম আপোনালোকে কৰিব পাৰিব আৰু তাৰ কাৰণে যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া তাতো একেটাই Bachelor degree with major specialty honors in the relevant subject securing at least 45% marks or equivalent grade point or bachelor's degree with at least 50% marks in the relevant subject and 45% marks in aggregate in case of the candidates of general program or equivalent grade point. আপোনালোকৰ যেটো যদি কমাৰ্চত এডমিশন লব বিচাৰিছে তেতিয়া হলে আপোনালোকে হেই কমাৰ্চত হেই সাবজেক্ট কিটা ফাইনান্স আৰু মাৰ্কেটিং সাবজেক্ট কিটা যদি এডমিশন লব বিচাৰিছে তেতিয়া হলে আপোনালোকে বিএড মেজৰ থাকিব লাগিব হেই সাবজেক্ট কিটা আৰু তাত আপোনালোকে 45% মাৰ্কস এগ্ৰিগেট আপোনালোকে পাব লাগিব লগতে তাৰ সমতুল্য গ্ৰেড পইণ্ট যদি আছে তেনে গ্ৰেড পইণ্টটো 45% মাৰ্কসৰ সমতুল্য হ'ব লাগিব দ্বিতীয়তে তাৰ পিছত 4 নম্বৰ যেটো পইণ্ট তাত কৈছে এমএসসি ইন বায়োটেকনলজি এণ্ড বায়োইনফৰমেটিক্স আপোনালোকে এমএসসি ইন বায়োটেকনলজি আৰু বায়োইনফৰমেটিক্সটো আপোনালোকে এপ্লাই কৰিব পাৰে এডমিশনৰ কাৰণে আৰু তাত এডমিশন লবৰ কাৰণে candidates with a bachelor degree from a recognized university institution in biological sciences, agriculture sciences, veterinary sciences, pharmaceutical sciences, medical sciences with minimum 50% marks in aggregate. যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এমএসসি ইন বায়োটেকনলজি আৰু বায়োইনফৰমেটিক্সৰ এডমিশন লব বিচাৰে সেই সকলৰ কাৰণে বিএড তেওঁলোকে এটা স্বীকৃতিযোগ্য ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা তেওঁলোকে বায়োলজিক্যাল সায়েন্স বা এগ্ৰিকালচাৰাল সায়েন্স বা ভেটেৰিনাৰী সায়েন্স বা ফাৰ্মাচিউটিক্যাল সায়েন্সত বা মেডিকেল সায়েন্সত তেওঁলোকে মিনিমাম 50% মাৰ্কস লৈ তেওঁলোকে পাস কৰিব লাগিব বিএড আৰু একেবাৰে শেষত 5 নম্বৰ যেটো অপচন তাত আহিছে এমএ ইন মাছ কমিউনিকেশ্যন গতিকে মাছ কমিউনিকেশ্যনতো আপোনালোকে এমএৰ এডমিশন লব বিচাৰিছে তেতিয়া হলে আপোনালোকে তাত এডমিশন লব পাৰে আৰু এপ্লাই কৰিব পাৰে তাৰ কাৰণে আপোনালোকে বিএড bachelor degree in any discipline from a recognized university with minimum 45% in major honors aggregate bachelor degree B.Ed আপোনালোকে সম্পূৰ্ণৰূপে 45% মাৰ্কস লব লাগিব মেজৰত 45% মাৰ্কস লৈ আপোনালোকে পাস কৰিব লাগিব তেতিয়াহে আপোনালোকে এমএ ইন মাছ কমিউনিকেশ্যনত এপ্লাই কৰিব পাৰিব গতিকে এয়া হৈছে আপোনালোকৰ কেইটামান নটিফিকেশন আৰু তাৰ লগতে আপোনালোকক আৰু কেইটামান নটিফিকেশন আপোনালোকক লগতে গাই দিম আপোনালোকৰ এডমিশনৰ কাৰণে আৰু ইয়াত মই 5 নম্বৰ পইণ্টলৈকে যেহেতু পঢ়িছিলো আৰু তাৰ পিছৰখিনি পইণ্ট ইয়াৰ পিছৰখিনি মই গৈছো এমএ ইন এপ্লাইড সাইকোলজি আছে এপ্লাইড সাইকোলজিত এডমিশন লবৰ কাৰণে ক্যান্ডিডেটস হ্যাভিং ব্যাচেলৰ ডিগ্ৰী including a medical degree and other technical graduates from Dibrugarh University or any other university recognized by the UGC with at least 45% marks in major honors or 50% marks in aggregate. যিসকলে এপ্লাইড সাইকোলজিত এডমিশন লব বিচাৰিছে হেসকলে বিএ কৰিব লাগিব বিএত আপোনালোকে ইনক্লুডিং এ মেডিকেল ডিগ্ৰী তেওঁলোকে বিএড মেডিকেল ডিগ্ৰী তেওঁলোকে মেডিকেলত যিসকল পঢ়ি আছে হেসকলেও আচলতে কৰিব পাৰিব এণ্ড আদাৰ টেকনিকেল গ্ৰেডছ আৰু বহুতো টেকনিকেল গ্ৰেডছ যিসকল আছে হেসকলেও আচলতে ইয়াত গ্ৰেজুৱেটছেও এপ্লাই কৰিব পাৰে য'ত তেওঁলোকে 45% মাৰ্কস মেজৰ বা অনাৰ্ছ আৰু 50% মাৰ্কস ইন এগ্ৰিগেট আৰু যদিহে গোটেই জেনেৰেল সাবজেক্ট যদি হয় তেলে 50% মাৰ্কস তেওঁলোকক লাগিব এগ্ৰিগেটকে এমএ ইন স্যানিটেশ্যন হাইজিন এণ্ড হেল্থ এমএ ইন স্যানিটেশ্যন হাইজিন এণ্ড হেল্থৰো এডমিশন ওপেন কৰা হৈছে আৰু ইয়াতো আপোনালোকে বিএ কৰিব লাগিব যিকোনো এটা ইউনিভাৰ্সিটিৰ পৰা যিকোনো স্বীকৃতিযুক্ত ইউনিভাৰ্সিটিৰ পৰা আৰু তাত আপোনালোকে মেজৰত বা অনাৰ্ছত 45% মাৰ্কস পাব লাগিব এমএ ইন ওমেন ষ্টাডিজতো আপোনালোকে এমএ কৰিব পাৰে এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰিবৰ কাৰণে এলিজিবিলিটি আপোনালোকক লাগিব BA লাগিব যিকোনো ষ্ট্ৰীমত আপোনালোকে পঢ়িলে হ'ল from any university any UGC recognized university with minimum 45% in major honors or 50% marks in the aggregate for general graduates 45% marks major লাগিব BA আপোনালোকৰ বা 50% marks লাগিব general যিসকল ষ্টুডেন্টস আছে হেসকলৰ general students অৰ্থাৎ আপোনালোকে যিসকলে মেজৰ নাই হেসকলে 50% marks তেওঁলোকৰ টোটাল লাগিব এমএড কৰিব পাৰে আপোনালোকে recognized by NCTE আৰু তাত আপোনালোকে এমএড জি এপ্লাই কৰিবৰ কাৰণে এডমিশনৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 50% মাৰ্কস ল'ব লাগিব আপোনালোকে আৰু সেই 50% মাৰ্কস কিহত ল'ব লাগিব বিএড কোৰ্সত ল'ব লাগিব নহয় বিএ বিএড বিএসসি বিএড এইবিলাকত ইন্টিগ্ৰেটেড কোৰ্স বিলাকত কৰিব লাগিব বিএল এডত কৰিব লাগিব আৰু ডিএল এডত আপোনালোকে 50% মাৰ্কস আপোনালোকে পাব লাগিব তেতিয়াহে আপোনালোকে ইয়াত
এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকক মই প্ৰথমতে এমএৰ কথা ক'লো য'ত নেকি এন্থ্ৰোপলজি আছামিজ বড়ো ইকনমিক্স এডুকেশ্যন ইংলিছ জিঅ'গ্ৰাফি হিষ্ট্ৰী মেথামেটিক্স পল সায়েন্স ফিলচফি ছচিয়লজি এণ্ড ষ্টেটিক্সৰ কথা ক'লো এমএসসি কথা ক'লো এন্থ্ৰোপলজি এপ্লাইড জিঅ'লজি কেমেষ্ট্ৰি জিঅ'গ্ৰাফি লাইফ সায়েন্সেছ মেথামেটিক্স ফিজিক্স এণ্ড ষ্টেটিষ্টিক্স এমকমৰ কথা ক'লো ফাইনেন্স আৰু মাৰ্কেটিং MSc in Biotechnology and Bioinformatics, MA in Mass Communication, MA in Applied Psychology, MA in Sanitation, Hygiene and Health, MA in Women Studies, MA recognized by NCTA এইখিনি কথা মই ক'লো beside the above ইয়াত আৰু কিছুমান কথা কোৱা হৈছে সেইখিনি শুনক candidates appearing in the 6th semester BA BSc BCom examination 2020 and waiting for their result are eligible to appear in the DU PGET 2020 and can get provisional admission if selected যিবিলাক ছাত্ৰ ছাত্ৰীয়ে 6 সেমিষ্টাৰ BA BSc BComত এতিয়া পৰীক্ষা দিছে আৰু যাৰ ৰিজাল্ট এতিয়ালৈকে অহা নাই সেই সকলেও এই এন্ট্ৰেন্স টেষ্ট দিব পাৰিব সেই সকলেও এপ্লাই কৰিব পাৰিব আৰু যেতিয়া তেওঁলোকে সাৰ্টিফিকেট পাব তেওঁলোকে তাৰ মতে তেওঁলোকে অলৰেডি এডমিশন তেওঁলোকৰ হৈ যাব Candidates appearing in the final semester examination waiting for results but have backlog in second or fourth semester exam are also eligible to appear in the DU PGET 2020 and can get provisional admission if selected যদি ক্যান্ডিডেটস যিসকল ছাত্ৰী আছে সেইসকলে যদিহে মই প্ৰথমটো ক'লোৱে 6 সেমিষ্টাৰ যিসকলে পৰীক্ষা দি থৈছে সেইসকলে এপ্লাই কৰিব পাৰিব ইয়াত আৰু ইয়াত এপ্লাই কৰাৰ পিছত তেওঁলোকে এন্ট্ৰেন্স টেষ্টটো দিব পাৰিব কিন্তু যেতিয়া তেওঁলোকে এডমিশন ল'ব হ'ব তেওঁলোকৰ যেহেতু মাৰ্কশিটখন প্ৰয়োজন হ'ব তাৰ পিছত তেওঁলোকে এডমিশন ল'ব পাৰিব ইয়াত যদিহে তেওঁলোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া কমপ্লিট হয় কিন্তু পৰীক্ষাটো দিবৰ কাৰণে বা এন্ট্ৰেন্স টেষ্ট দিবৰ কাৰণে বা এপ্লাই কৰিবৰ কাৰণে এতিয়া তেওঁলোকৰ কোনো ৰিজাল্টৰ প্ৰয়োজন এতিয়া নাই যিসকলৰ বেক আছে সেকেন্ড সেমিষ্টাৰত বেক আছে ফোৰ্থ সেমিষ্টাৰত বেক আছে সেকেন্ড বা ফোৰ্থত যদি বেক আছে তেওঁলোকেও আসলতে ইয়াত এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে এন্ট্ৰেন্স টেষ্ট তেওঁলোকে দিব পাৰিব আৰু পিছত যেতিয়া তেওঁলোকৰ মাৰ্কশিট আহিব তাৰ মতে তেওঁলোকে এডমিশন ইয়াত ল'ব পাৰিব ইয়াত কৈছে কন্ডাক্ট অফ DU PGET 2024 সিলেকশন অফ ক্যান্ডিডেটস ইয়াত কেনেকৈ সিলেক্ট কৰিব তাৰ ওপৰত কথা কোনে কেনেকৈ কৰিব হেতু ইয়াত দিছে The DU PGET 2020 conducted by the Dibrugarh University Postgraduate Entrance Test Board, Dibrugarh University. এই টেষ্টটো আসলতে Dibrugarh University নিজে পাতে আৰু তাৰ যিখন board আছে সেই boardে পাতে The DU PGET shall be conducted for all the candidates for all the academic programs mentioned in clause 4A of the Dibrugarh University ordinance for a conduct the DPGET 2019 irrespective of the university they have passed the qualifying examination the subjects are Anthropology, Assamese, Bodo, Economic, History, Sociology, Statistics, Geography, Education, English, Mathematics. ইয়াত আসলতে কিছুমান কথা কোৱা হৈছে যিখিনি আসলতে সংবিধানৰ তেওঁলোকৰ কথা কেনেকৈ DUPG এই যেটো টেষ্ট এন্ট্ৰেন্স টেষ্টটো কেনেকৈ পতা হয় আৰু ইয়াত কোনটো সাবজেক্ট সাধাৰণে ইনক্লুড হৈ আছে সেইখিনিৰ ওপৰত ইয়াত গোটেই ডিটেইলছ বিলাক দিয়া হৈছে আৰু কেনেকৈ কি ক্ৰাইটেৰিয়া আছে এই সিলেকশনটো কৰাৰ সেইখিনি কথাও ইয়াত কিছু কথা কোৱা হৈছে সিলেকশনৰ ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত মই আপোনালোকক হেতু কৈ দিছো ফৰ দা 80% অফ সিটস ৰিজাৰ্ভ ফৰ দা ষ্টুডেন্টস গ্ৰেজুৱেটেড ফ্ৰম ডিব্ৰুগড় ইউনিভাৰ্চিটি 80% সিট ৰিজাৰ্ভ কৰি থোৱা হয় যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডিব্ৰুগড় ইউনিভাৰ্চিটি যেটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যদি তেওঁলোকে হয় 80% সিট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে ৰিজাৰ্ভ হয় shall be selected on the merit of the DUPGET 2020 আৰু যিসকলে এন্ট্ৰেন্স দিয়ে তেওঁলোকৰ কাৰণে 80% seats already reserved হয় আকবাৰ কৈছো for the 80% of seats 80% seat reserved কৰি থোৱা হয় for the students হেবিলাক ছাত্ৰ ছাত্ৰী graduated from ডিব্ৰুগড় ইউনিভাৰ্চিটি যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা BA ডিগ্ৰী লাভ কৰিছে স্নাতক পাইছে shall be selected on the merit of the DUPGET আৰু তেওঁলোকক সিলেক্ট কৰা হয় তেওঁলোকৰ মেৰিট বেসিছত এই DUPGET মানে এন্ট্ৰেন্স টেষ্টৰ বাবে The weight age of DUPGET 2020 shall be of 100% in addition to the fulfillment of minimum eligibility criteria for the 20% of the seats reserved for other universities excluding Dibrugarh University আৰু 20% যেটো সিট থাকি গল হেখিনি বাকিখিনি ইউনিভাৰ্চিটিৰ ষ্টুডেন্ট বিলাকৰ কাৰণে reserved থাকে the candidates shall also be selected on the merit of the DUPGET আৰু হে ছাত্ৰ ছাত্ৰীকো নিৰ্ধাৰণ কৰিব তেওঁলোকৰ মেৰিটৰ ওপৰত আৰু হে মেৰিটটো কৰ পৰা আহিব এই যেটো পৰীক্ষা এন্ট্ৰেন্স পৰীক্ষা তাৰ ওপৰত বেস কৰি তেওঁলোককো এই এডমিশনটো দিয়া হয় A candidate is eligible to apply for DUPGET 2020 in maximum 3 subjects এটা ছাত্ৰ ছাত্ৰী এজন ছাত্ৰ ছাত্ৰীয়ে এই টেষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে তিনটা সাবজেক্টত এডমিশনৰ বাবে however they will not be allowed to apply more than one subject from the same group as given below
যদিও তেওঁলোকে যিকেইটা গ্ৰুপ দিয়া আছে সেই গ্ৰুপকেইটাৰ সেম গ্ৰুপকেইটাৰ পৰা সাধাৰণতে এটা গ্ৰুপৰ পৰা এটাহে সাবজেক্ট তেওঁলোকে এপ্লাই কৰিব পাৰে যেনেকৈ গ্ৰুপ 8 এন্থ্ৰোপলজি এপ্লাইড জিঅলজি আছামিজ কেমিষ্ট্ৰি এডুকেশ্যন ইংলিছ মেথামেটিক্স পল সায়েন্স আৰু ফিলচফি এইকেইটাৰ পৰা কোনোবা এটাতহে তেওঁলোকে এপ্লাই কৰিব এইবিলাক ইয়াৰ পৰা তিনিটা কৰিব নোৱাৰে তেওঁলোকে গ্ৰুপ বি পৰাও তেওঁলোকে যেনেকৈ দুটা আছে সেইটোত এইকেইটাৰ পৰা এটাহে কৰিব পাৰিব আৰু গ্ৰুপ চি আৰু গ্ৰুপ ডি তেনেকৈ এটাহে কৰিব পাৰিব যদি ইচ্ছা কৰে আৰু যদি নকৰে তেতিয়াহ'লে এটাই সাধাৰণতে কৰাটো বেষ্ট The review shall be of 100 marks. A test to have 1 নম্বৰীয়া and of 2 hours duration. 2 ঘণ্টীয়া পৰীক্ষা. It shall be conducted in a single paper of the concerned subject containing 100 objective types, multiple choice question carrying 1 marks each. এই পৰীক্ষাটো এটা সিঙ্গল পেপাৰত পতা হ'ব য'ত নেকি 100 নম্বৰ থাকিব আৰু 100টা প্ৰশ্ন থাকিব টাইপ মাল্টিপল চইচ কুৱেশ্যন কেৰিং 1 মাৰ্কছ আৰু প্ৰত্যেকটো প্ৰশ্নত 1 নম্বৰকেহে দিয়া হ'ব The question paper shall be in English excluding the language subject. Question paper বিলাক সাধাৰণতে ইংলিছতে হয় ইংলিছত থাকিব There shall be a provision of negative marking of 0.25 marks for incorrect response to a question. ইয়াত যদি আপোনালোকৰ ভুল হয় তেতিয়াহ'লে এটা নেগেটিভ মাৰ্কিং থাকিব য'ত আপোনালোকৰ এটা প্ৰশ্নৰ কাৰণে 0.25 মাৰ্কছ আপোনালোকৰ মাইনাস কৰি দিয়া হ'ব যদিহে ভুল হয় অৰ্থাৎ আপোনালোকৰ 4টা ভুল হ'লে 1 নম্বৰ আপোনালোকৰ যাবগৈ The candidate shall be required to appear the DUPGT in the OMR sheet and the evaluation process shall be done by the automated electrically operated system এই যেটো পৰীক্ষা হে পৰীক্ষাটো OMR sheetত আপোনালোকে দিব লাগিব আৰু এই OMR sheetটো অটোমেটিক্যালি আপোনালোকে ইলেক্ট্ৰিক্যালি এটো আসলতে সোৱা হ'ব কম্পিউটাৰাইজ systemত সোৱা হ'ব The DUPGT score shall be valid for admission in the current academic session 2020-2021 only For any other details regarding DUPGT please see the relevant ordinance available in the website ইয়াৰ এখিনি কথা দিলে আৰু ইয়াত আপোনালোকে সেন্টাৰ কোড দি দিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি কি হয় তিনচুকীয়া কলেজৰ কি হয় গোটেইখিনি কলেজৰ ইয়াত সেন্টাৰ কোড দি দিছে সো ইয়াত আপোনালোকে চাব পাৰে সাবজেক্ট কোড কি হ'ব পাৰে হেতু আপোনালোকে দি দিছে গোটেইখিনি সাবজেক্ট কোড আপোনালোকে এপ্লাই কৰোতে দৰকাৰ হ'ব সো এটো চাই ল'ব আপোনালোকে আৰু লগতে Schedule online application for DUPGT 2020 begins online application আৰম্ভ হ'ব 23/10/2020 ৰ পৰা আৰু ইয়াৰ সাবমিশনৰ হেক ডেট হৈছে 3/11/2020 লৈকে 23 তাৰিখৰ পৰা আৰম্ভ হ'ব আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু 3/11ত আপোনালোকে ইয়াক কমপ্লিট এন্ড হৈ যাব ইয়াৰ লাষ্ট ডেট তাৰ পিছত যেটো পৰীক্ষাৰ প্যাটাৰ্ন হে পৰীক্ষাৰ 17/11/2020 মঙ্গলবাৰে আছে 10টা পৰা 12টা লৈকে গ্ৰুপ এ 17 তাৰিখ 11 মাহ 2020 আকৌ হে মঙ্গলবাৰে 1:30 পৰা 3:30 লৈকে গ্ৰুপ সি হ'ব তাৰ পিছত 18/11/2020 বুধবাৰে 10টা পৰা 12টা লৈকে গ্ৰুপ বি আছে আৰু 18/11/2020 বুধবাৰে 1:30 পৰা 3:30 লৈকে গ্ৰুপ ডি ৰ পৰীক্ষা আছে কেনেকৈ এপ্লাই কৰিব তাৰ কথাও ইয়াত কৈছে Application for appearing in the DUPGT 2020 shall be through online mode only. আপোনালোকে অনলাইন প্ৰকাৰে ইয়াত এপ্লাই কৰিব পাৰিব no other means of application shall be accepted ইয়াত আৰু অফলাইন কোনো সিস্টেম নাই For submission of the online application intending candidate advised to follow the following instruction The candidate shall be required to register in the portal www.dibru.online by entering full name username password and a mobile number to log in ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যেটো ওয়েবসাইট আপোনালোকক দিছে ইয়াত www.dibru.online এই ওয়েবসাইটত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে তাত আপোনালোকে সম্পূৰ্ণ নাম দিব আপোনালোকৰ ইউজাৰ নেম এটা দি দিব ইউজাৰ নেম অৰ্থাৎ যেটো জিমেইলত আপোনালোকে দিয়া থাকে সেই তেনেকুৱা ধৰণৰ এটা নাম দিব পাসওয়াৰ্ডটা দিব আৰু মোবাইল নম্বৰ আপোনালোকে দি লগইন কৰি দিব The candidates will get an activation code যেতিয়া আপোনালোকে এটা লগইন কৰিব অটোমেটিক্যালি আপোনালোকৰ এটা কোড আহি যাব মোবাইল নম্বৰ আহিব যেটো মোবাইল নম্বৰ আপোনালোকে দিব সেই মোবাইল নম্বৰ আহিব after activation তাৰপিছত সেই activation number কোডটো দিয়াৰ পিছত আপোনালোকে এই পেজটো খুল খাই যাব আৰু হোৱাৰ পিছত the candidate shall be required to log in with his her username and password and shall be required to fill up the online application with correct and appropriate information তাৰপিছত যেতিয়া আপোনালোকে হেখিনি এক্টিভেশন কোডটো দি কিনে যেতিয়া আপোনালোকে তাক অন ওপেন কৰি দিব আকৌ আপোনালোকক সেই কি বিচাৰিব তাত ইউজাৰ আইডি আৰু পাসওয়াৰ্ড বিচাৰিব ইউজাৰ আইডি যেটো আপোনালোকে এবাৰ মাৰিছিল আৰু পাসওয়াৰ্ড যেটো মাৰিছিল হেতু আপোনালোকে তাত দি দিব আৰু দিয়াৰ পিছত সেই পেজটো খুল খাই যাব তাৰ পিছত আপোনালোকে অনলাইন এপ্লিকেশনটো ফিল আপ কৰিব লাগিব শুদ্ধকে The applicant shall be required to pay the application fees of Rs 500 আপোনালোকে হেবিলাক হোৱাৰ পিছত অনলাইন এপ্লিকেশনটো ফিল আপ কৰাৰ পিছত 500 টকা ইয়াত ফিজ দিব লাগিব
আৰু এই ফিজটো আপোনালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব ডেবিট ATM কাৰ্ডৰ পৰা কৰিব লাগিব নহয় ইণ্টাৰনেট বেংকিঙৰ পৰা কৰিব লাগিব কোনো পদ্ধতি আৰু বাকী নাই যিটো পৰা তেওঁলোকে ল'ব পাৰে The applicant can save and review the information entered before submission. Submission কৰাৰ আগতে আপোনালোকে ভালদৰে চাই ল'ব গোটেই ডিটেইলছবিলাক which can be edited on subsequent login. However, after submission, editing of information shall not be possible. কাৰণ হেক যেতিয়া submission আপোনালোকে কৰিব আপোনালোকে এডিট কৰিব নোৱাৰিব গতিকে ভালদৰে চাইহে এইবিলাক সাবমিট কৰিব On submission of the online application form by an applicant, an admit card for appearing in the DUP with a unique roll number shall be generated. যেতিয়া আপোনালোকে সাবমিট কৰি দিব এটো অটোমেটিক্যালি আপোনালোকে এটা এডমিট কাৰ্ড পাব সেই টেষ্টটোৰ কাৰণে আৰু তাত আপোনালোকে এটা ৰোল নাম্বাৰ পাব The candidate shall have to take a print out of the admit card সেই এডমিট কাৰ্ডটো প্ৰিন্ট আউট লৈ ল'ব টু প্ৰডিউচ বিফৰ দ্য অফিচিয়েল অন দ্য ডে অফ দ্য DUPGET 2020 আৰু যিদিনাখন পৰীক্ষা দিবলৈ যাব সেইটো আপোনালোকে লৈ যাব লাগিব তাত দেখুৱাবৰ কাৰণে The submission of online application shall be automatically closed after the stipulated date and time অনলাইন এপ্লিকেশ্যনৰ যি ফৰ্ম ফিল আপ যিদিনাখন এণ্ড ডেট আছে অৰ্থাৎ আপোনাৰ 3/11 যিটো ডেট আছে সেই 3/11 অটোমেটিক্যালি বন্ধ হৈ যাব ইয়াৰ পিছত কোনো এপ্লাই ইয়াত কৰিব নোৱাৰিব No individual letter will be issued and sent to the candidates regarding any matters of admission process. Admissioner কাৰণে কোনো চিঠি ডিব্ৰুগড় ইউনিভাৰ্চিটি নপঠিয়ায় আপোনালোকে সম্পূৰ্ণৰূপে অনলাইন মেথডতে আপোনালোকে ইয়াত পাব গোটেই বস্তুবিলাক Candidate advised to visit the university website www.dibru.ac.in regulate for any relevant আৰু কিবা ইনফৰমেশ্যন আহিলে আপোনালোকক নটিফিকেশ্যন হিচাপে আপোনালোকৰ ওচৰত পাই যাব গতিকে আজিলৈ মই ইমানখিনি কথাই ক'লো আৰু বিভিন্ন ধৰণৰ ইয়াত সিলেকশন প্ৰসিডিউৰৰ কথা কোৱা হৈছে আৰু এডমিশন প্ৰসিডিউৰ শিডিউলৰ কথা ক'লে লগত কিছুমান কথা আৰু কৈছে সেইখিনি মই আৰু নকওঁ বহুত দীঘলীয়া হৈ যাব ভিডিওটো গতিকে আপোনালোকে ইমানে জানি থক যে মাষ্টাৰ্ছৰ যি সকলে এডমিশন ল'ব বিচাৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰ সেই সকলৰ কাৰণে এটা সুখবৰ তেওঁলোকৰ এডমিশনৰ নটিফিকেশ্যন আহিছে আৰু তাৰ কাৰণে যি বস্তু প্ৰয়োজন হৈছিল গোটেই কথাখিনি মই ভিডিওটোৰ জৰিয়তে আপোনালোকক জনালো কাৰ এডমিশন আছে কি কেনেকৈ ল'ব পাৰিব কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব গোটেইখিনি কথা জনালো আৰু আপোনালোকৰ সুবিধাৰ্থে মই স্টেপ বাই স্টেপ আপোনালোকে কেনেকৈ কৰিব পাৰিব অনলাইন এপ্লিকেশ্যন হেতু মই দেখাই দিম কিন্তু আজি হয়তো এতিয়া মই আজি ওলোৱা নাই এটো অনলাইন হোৱা নাই এতিয়ালৈকে 23 তাৰিখৰ পৰা যেহেতু ষ্টাৰ্ট হ'বহে গতিকে মই 23 তাৰিখে হ'লে মই আপোনালোকক অনলাইন কেনেকৈ আপোনালোকে আবেদন কৰিব হেতু মই স্টেপ বাই স্টেপ সম্পূৰ্ণ দেখুৱাই দিম গতিকে আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে আৰু যদি ভাল পালে প্লিজ লাইক শেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিওটো পায় আৰু গম পায় তেওঁলোকে এডমিশন যি সকল ল'ব বিচাৰিছে তেওঁলোকে ল'ব পাৰে আৰু লগতে মোৰ ভিডিওটোক সাবস্ক্ৰাইব মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ